আগন্তুক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে চলাব এখন কলমৰ যুঁজ। তৰোৱালতকৈ কলম শ্ৰেষ্ঠ। এই শ্লোগান লৈ শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছে আৰম্ভ কৰিছে কলমৰ যুঁজ। বিদ্যালয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত কংগ্ৰেছে বিলাইছে কলম। তৰোৱালতকৈ কলমৰ ধাৰ বেছি। এফালে বিধায়ক পদ্ম হাজৰিকাই হাতে হাতে হেংদাং তুলি চমক সৃষ্টি কৰাৰ পাছত সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰত্যাশী তথা যুৱ নেতা পাৰ্থপ্ৰতিম বৰাই কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত তুলি দিছে কলম। শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনাইছে একোখনকৈ ফুলাম বিহুৱানেৰে। তৰোৱালতকৈ কলমৰ ধাৰ বেছি শিৰোনামেৰে পাৰ্থপ্ৰতিম বৰাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যাহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাক। নিৰ্বাচনী প্ৰচাৰৰ এক ইছ্যু হিচাপে লৈ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছে চলাইছে মাৰাথন অভিযান। শিক্ষাই আনিব সংস্কাৰ আৰু শিক্ষাই আনিব পৰিৱৰ্তন। গতিকে আমাৰ লক্ষ্য হ'ল শিক্ষাই যে আজিৰ ভৱিষ্যত আছে, ভৱিষ্যত যি গঢ় দিয়াত সহায় হ'ব। গতিকে শিক্ষাৰ প্ৰতি আমি গুৰুত্ব দিব লাগে, শিক্ষাৰ প্ৰতি আমি ধাউতি থাকিব লাগে। কণ কণ উঠি অহা ল'ৰা ছোৱালীক আমি একোটাকৈ কলম দি, শিক্ষকসকলক একোখনকৈ গামোচা দি আমি এটাই বুজাব খুজিছোঁ কি কলমৰ জোৰ তৰোৱালতকৈ বহুত বেছি। কলমৰ জোৰ তৰোৱালতকৈ বহুত বেছি। কলমৰে এইটো সাধিব পাৰে যিটো তৰোৱালেৰে সাধিব নোৱাৰে। গতিকে আমি প্ৰত্যেকখন স্কুলতে গৈ নদুৱাৰৰ জামুগুৰিহাটৰ আমি এটাকে কলম দি, শিক্ষকসকলক এখনকৈ গামোচা দি, শিক্ষাই যে এটা ব্ৰিজ, আজিৰ বৰ্তমানৰ ভৱিষ্যতৰ মাজত যিখন দলং সেইখনে হৈছে শিক্ষা। যে শিক্ষাৰ জৰিয়তে আমি সুন্দৰ ভৱিষ্যত যে গঢ়িব পাৰোঁ তাৰে শিক্ষাৰ্থীসকলক বুজাই ভালকে পঢ়িবলৈ কাৰণে দি এক সুন্দৰ ভৱিষ্যতৰ, এক সুন্দৰ অসমৰ, এক সুন্দৰ ভাৰতবৰ্ষৰ যাতে এটা আমি মাইলষ্টন, আমি লাই খুঁটা যাতে আমি স্থাপন কৰিব পাৰোঁ আৰু আগন্তুক দিনত যাতে শিক্ষাই সংস্কাৰ আৰু পৰিৱৰ্তন আমাৰ সমাজলৈ আনে, প্ৰত্যেকৰ জীৱনলৈ আনে, তাৰে প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ প্ৰতি গুৰুত্ব দিবৰ কাৰণে আমি এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছোঁ।